আজি আমি আকৌ আহি গ'লোঁ আমাৰ ক্লাছ 7-ৰ এক্সাৰচাইজ 2.1-ৰ 5 নম্বৰৰ পৰা আজি ষ্টাৰ্ট কৰিম চেপ্টাৰ 2-ৰ। এতিয়া আমি প্ৰথমত কুৱেশ্যনটো পঢ়ি লওঁ কি কৈছে। বিজিত হেজ স্পেণ্ড 3/5 হ'ব হা, এইটো 5 হ'ব, এইটো ভুল আছে, অসমীয়াত চাবা 5 আছে। 3/5 part of on purchasing copy and pen and 2/7 part for geometry instrument box from the amount of money his mother gave him as pocket money and kept the rest in hand. কৈছে যে তেওঁৰ মাকে দিয়া টকাৰে 3/5 পাৰ্ট কি কৰিছে, কপি আৰু পেনত খৰচ কৰিছে আৰু 2/7 পাৰ্ট খৰচ কৰিছে জিঅ'মেট্ৰি বক্স কিনাৰ কাৰণে। এতিয়া আমাক কি কৰিব লাগে, ফাইণ্ড দ্য পাৰ্ট অফ মানি লেফ্ট উইথ বিজিট এণ্ড এৰেঞ্জ থ্ৰী পাৰ্ট ইন ডিচেণ্ডিং অৰ্ডাৰ। ডিচেণ্ডিং অৰ্ডাৰ মানে কি আছিলে, ডাঙৰ পৰা সৰুলৈ সজাব লাগে, ঠিক আছে। এতিয়া আমাৰ প্ৰথম কি কৰিব লাগিব, প্ৰথমত বুজিব লাগিব যে পাৰ্টকেইটা যে দিছে, এতিয়াতো আমাৰ বেলেগ একো দিয়া নাই, অকল দিছে যে 3/5 পাৰ্ট খৰচ কৰিছে কপি আৰু পেনত, 2/7 পাৰ্ট কৰিছে জিঅ'মেট্ৰিত। এতিয়া কিমান টকা থাকিব, এতিয়া ধৰি ল'লোঁ আমি এটা চাৰ্কল এটা বনাই লওঁ। এই চাৰ্কলটো মই যদি পাৰ্ট কৰোঁ, চোৱাচোন, পাৰ্ট কৰিছোঁ, প্ৰত্যেকটো পাৰ্টত মই ধৰিলোঁ 1 2 3 4। এতিয়া চোৱা, এই 1 2 3 4 মিলি পেলাই কি হৈ আছে, 1 হৈ আছে নে নাই, হৈ আছে। সেইটোকে ধৰিব লাগিব আমি যে পাৰ্টকেইটা পালেই, পাৰ্টৰ প্ৰশ্ন পালেই আমি 1 বুলি ধৰিবই লাগিব। সেইকাৰণে আমাৰ প্ৰথম কামটো হ'ব কি, আনচাৰ লিখি পেলাই লেট দ্য টোটেল পাৰ্ট ইকুৱেল টু 1 হৈ গ'ল। লেট দ্য টোটেল পাৰ্ট ইকুৱেল টু 1 এইটো হৈ গ'ল। আৰু তোমালোকে বেছি ডাঙৰ কৰিব নালাগে যে বিজনেছ স্পেণ্ড কৰিলে 3/5 পাৰ্ট 2/7 পাৰ্ট এইবিলাক একো লিখিব নালাগে। দেয়াৰফৰ মানি পাৰ্ট অফ এমাউণ্ট লেফ্ট ইকুৱেল টু, কি কৰিবা তোমালোকে 1 2 লিখিবা, 1ৰ পৰাহে খৰচ কৰিব, এটা পাৰ্টৰ পৰাহে খৰচ কৰিব। কি খৰচ কৰিছিলে, 3/5 পাৰ্ট খৰচ কৰিছিলে জিঅ'মেট্ৰি কপি আৰু পেনত আৰু 2/7 পাৰ্ট খৰচ কৰিছিলে জিঅ'মেট্ৰি বক্সত। এতিয়া খৰচটো এইটোৰ পৰাহে বাদ হ'ব, হয়নে নহয়, 1ৰ পৰা বাদ হ'ব, এই 1ৰ পৰা বাদ হ'ব। 1ৰ পৰা বাদ হ'লে এই দুটাটো প্লাছ হ'ব, কাৰণ খৰচটো এই দুটা একেলগে কৰি এইটোৰ পৰা মাইনাছ কৰিম, ঠিক আছে। 1 মাইনাছ, এতিয়া এই দুটাৰ আমি কি ল'ম, এলচিএম ল'ম। 5 আৰু 7ৰ এলচিএম হ'ব 35। এতিয়া 35 হ'লে তোমালোকক শিকাইছোঁ অলৰেডি, ডিনমিনেটৰক আমি কি কৰিলোঁ, 5ৰ পৰা 35 কৰিলোঁ। তো 35 কৰাৰ লগে লগে 5ৰ লগত 7 ইনটু কৰিছোঁ, 3ৰ লগতো 7 ইনটু কৰিম। 3 7 যা 21 প্লাছ ইয়াত কি কৰিছোঁ, ইয়াত 7 আছিলে 35 হ'ল, 5 ইনটু কৰিছে, আৰু তেতিয়াহ'লে এইটো কি হ'ব, 5 2 যা 10। 1 মাইনাছ এইটো 21 প্লাছ 10 কিমান হ'ব, 31 হ'ব, আৰু তলত হ'ব কিমান, 35। আকৌ কি হৈ গ'ল, 1ৰ তলত 1 এটা আছে, হয়নে, 1 এটা আছে যিহেতু আমি এইটোকো আকৌ এলচিএম ল'ম। 35 আৰু 1ৰ এলচিএম হ'ল 35। এতিয়া 35 1 যা 35 মাইনাছ 31 কিমান পালোঁ, পাৰ্ট 4/35। ক্লিয়াৰ হৈছে, 4/35। আমাৰ চোৱা কি পালোঁ, 4/35 এইটো আমি পাই গ'লোঁ, আমাৰ যিটো হাতত লেফ্ট আছিলে, মানে বিজিটৰ হাতত যিটো লেফ্ট আছিলে আমি পাই গ'লোঁ। দেয়াৰফৰ পাৰ্ট অফ এমাউণ্ট লেফ্ট কিমান হ'ব, 3/35 এইটো লিখিম বাৰু এতিয়া। তাৰপিছত চাই লওঁ কি কৈছে, আৰু তাৰপিছত চোৱা ইয়াত কি কৈছে, এৰেঞ্জ দ্য 3 পাৰ্টছ ইন ডিচেণ্ডিং অৰ্ডাৰ। কোনটো পাৰ্ট হ'ব, এইটো এটা পাৰ্ট পালোঁ, এইটো এটা পাৰ্ট, আৰু এতিয়া নতুনকৈ পাইছোঁ এইটো পাৰ্ট, হয়নে, ঠিক আছে। এতিয়া আমি কৰি যাম। এতিয়া আমি লিখি লওঁ ফাৰ্ষ্টত, দেয়াৰফৰ দ্য পাৰ্ট অফ এমাউণ্ট আছিলে নেকি, চাই লওঁ, পাৰ্ট অফ মানি। দেয়াৰফৰ দ্য পাৰ্ট অফ মানি লেফ্ট উইথ বিজিট কিমান হ'ব, ইকুৱেল টু 4/35। এতিয়া আমি এচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰ যি নকয় আমি কৰিম, কিন্তু এলচিএম ওলাই ল'ব লাগিব। ফাৰ্ষ্টত এলচিএম ওলাই ল'ম, কি পাইছিলোঁ লিখি লওঁ। প্ৰথমত পাইছিলোঁ হ'ল কিমান, 3/5 ইকুৱেল টু আকৌ 2/7 ইকুৱেল টু, এতিয়া আকৌ নতুনকৈ পাইছোঁ কি, 4/35 এইকেইটাৰ, এই গোটেইকেইটাৰ আগত এলচিএম ওলাই ল'ব লাগিব।
আমি এনেকৈ পাতি লৈছোঁ আগত তিনিওটা একে হ'ব লাগিব এলচিয়াম এতিয়া 5 7 আৰু 35 এই তিনিওটাৰ কি কৰিব লাগিব এলচিয়াম ওলাব লাগিব 5 দি কৰোঁ 5 1 যা 5 7 টো নাযায় 5 7 যা 35 এতিয়া আকৌ 7 এৰ কৰিম 1 1 1 হৈ গ'ল 3 5 যা কিমান হ'ব 35 গোটেইকেইটাৰে এলচিয়াম পালোঁ এতিয়া কৰি যোৱা 5 ইনটু কিমান 5 কিমান যা 35 হ'ব 7 যা 3 7 যা কৰিব লাগিব 21 হ'ব 2 7 7 5 যা 35 2 5 যা 10 এতিয়া চোৱা 35 ইনটু 1 হ'ব 35 হ'বলৈ 4 ইনটু 1 4 এতিয়া তোমালোকে নিজে কোৱা সকলোতকৈ ডাঙৰ কোনটো হ'ব মানে ডিসেন্ডিং অৰ্ডাৰ যিহেতু ডাঙৰটো আগত আহিব ডাঙৰ কোনটো ডাঙৰ এইটো তাৰপিছত কোনটো আহিব এইটো আহিব তাৰপিছত লাষ্টত এইটো আহিব ঠিক আছে therefore 21/35 লিখিব পাৰা বা 3/5 লিখিবা যেটো অৰিজিনাল আছে এটো লিখিলে হল 3/5 গ্ৰেটাৰ দেন 2/7 গ্ৰেটাৰ দেন 4/35 এইখিনি লকে আমাৰ আনসাৰটো হৈ গল বুজি পাইছানে নবুজিলে তোমালোকে কমেন্ট কৰি জনাবা একদম ইজি কোনো ধৰণৰ অসুবিধা নাই কাৰণ চোৱা ইমান লিখিব দৰকাৰ নাই চোৱা কিয় লিখিব দৰকাৰ নাই কৈছে আমাক যে এইগিটা খৰচ কৰিছে ঠিক আছে আমি লেট ধৰি লৈছো যে টোটাল পাৰ্টটো হ'ব 1 তাৰপিছত therefore part of amount left এটা amount left হলে কি হ'ব একৰ পৰা এগিটা মাইনাস কৰিম simply আমি কৰি ললো simply কৰি লোৱাৰ পিছত এটা আমাৰ কি হল part of money left with visit এটো হ'ব 4/35 লিখিলো যেহেতু কোৱেশ্চনে খুদিছিলে এটা ডিসেন্ডিং অৰ্ডাৰত কৰিব দিছে আমি এগিটা গুটেগিটা কি কৰি ললো এলচিএম উলাই পেলা এই কৰি ললো ডিসেন্ডিং অৰ্ডাৰত কৰি ললো ঠিক আছে এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 6 নম্বৰ প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে Samuli reads 5 and 3/4 hours every day. Samuli কিমান পঢ়ে 5 and 5 সমস্ত 4 ভাগৰ 3 ঘন্টা সদায় পঢ়ে out of it she spent 2/5 part এতিয়া আহি গল পাৰ্টৰ কথা ইয়াত আছে hours ইয়াত দিছে পাৰ্ট এটোৱে হল খেলিমেলি সৃষ্টি কৰিছে আমি hours দিলে ইয়াত একচুয়ালি hours দিব লাগিছিল কিন্তু পাৰ্ট দিছে যে একো নাই এটো কনফিউজ কৰাৰ কাৰণে দিছে এটো দৰকাৰ নাই এই পাৰ্টটো তোমালোকে ইগনোৰ কৰিবা mathematics and english 1/6 part ইয়াত দিছে english পঢ়ে 1/6 part sorry 2/5 part in studying mathematics and english আৰু 1/6 part in science and rest in studying other subject আৰু বাকি যিখিনি হেৰি থাকিব সময় থাকিব সেইখিনি বেলেগ সাবজেক্ট পঢ়িব find out her different study times আৰু arrange them in ascending order হৰৰ পৰা ডাঙৰলৈ সজাব লাগিব ঠিক আছে আমি ফাৰ্ষ্টত যেনেকৈ 5 নম্বৰ কৰিছিলো তেনেকৈ আমি লৈ লম ইয়াত আৱাৰ্স আছে আমি আৱাৰ্স নলও লেট দা টোটাল পাৰ্ট লম কাৰণ যেহেতু আমাক ইয়াত হেৰি দিছে পাৰ্টত দিছে ন টোটাল পাৰ্ট let the total part equal to 1 এতিয়া কি কৰিবা therefore studying other subject part of studying other subject equal to কি কৰিবা same 1 ৰ পৰা এগিৰা মাইনাস কৰি দিলে হল 2/5 plus 1/6 ইমান চাবলৈ দৰকাৰ নাই এটা চোৱা 5 আৰু 6 ৰ এলসিএম কিমান হ'ব 30 হ'ব এটা 5 ৰ পৰা 30 হৈছে মানে দ্যাট মিন্স কি 6 ইনটু হৈছে ওপৰটো লগতো 6 ইনটু হ'ব 6 2 যা 12 প্লাস আৰু এফালে কি হ'ব 5 1 যা 5 এফালে চোৱা আকৌ কি হ'ব মই একেলগে কৰি দিছো 30 লৈ লৈছো 1 আৰু 30 এলসিএম 30 হ'ব ইয়াত হ'ব তোমাৰ 30 আৰু মাইনাস দিলো ইয়াত কিমান হ'ব 17 কিমান পালো 30 ৰ পৰা 17 গল কিমান থাকিব 13 থাকিব আৰু তলত 30 আমাৰ পাৰ্ট কিটা পাই গলো আদাৰ সাবজেক্ট পাৰ্টটো কি হ'ব এইটো আদাৰ সাবজেক্ট পঢ়াৰ পাৰ্টটো হ'ব এইটো এতিয়া আমি অ্যাসেন্ডিং অৰ্ডাৰ লিখিম কোনকিটা লিখিম 2/5 আৰু কি পালো 1/6 আৰু এইটো এতিয়া 13/30 এইকিটা আমি অ্যাসেন্ডিং অৰ্ডাৰত লিখিব লাগিব অ্যাসেন্ডিং অৰ্ডাৰৰ কাৰণে সজাই লোৱা সেম আগৰটো নিচিনা 1/6 আৰু এফালে 13/30 ওকে এইকিটা আকৌ এলসিএম ল'ব লাগিব 5 6 আৰু 30 এগিৰা এলসিএম লোৱা 5 ক যদি ধৰো কিমান 5 1 যা 5 6 6 এই থাকিব 5 6 যা 30
আকৌ যদি আমি 6 ধৰো 6 1 6 হৈ গ'ল এতিয়া কিমান হ'ব 30 হ'ব গোটে কেইটাতে 30 হ'ব 30 লিখি দিয়া এতিয়া 5 কিমান যা 30 হ'ব 5 6 যা 30 তাৰপিছত 6 ৰ লগত 5 ইনটু কৰিলে 30 হ'ব ওকে এটা 30 লগত 1 ইনটু কৰিলে 30 হ'ব 13 1 যা 13 এতিয়া চোৱা সবতকৈ সৰু কোনটো হ'ব 1/6 that means 5/30 তাৰপিছত হ'ব 12/30 তাৰপিছত 13/30 therefore ascending order লিখিব হলে ফাৰ্স্টত কি লিখিম আমি সৰুটো লিখিম আগত 1/6 less than sorry হয় less than হ'ব less than কি হ'ব 2/5 less than 13/30 এইটো আনসাৰ ইমান মাথা ঘমাবলৈ দৰকাৰ নাই তোমালোকে যেনেকৈ প্ৰশ্ন দিয়া তেনেকৈ কৰিবা যদি আমাৰ ইয়াত ঘন্টা দিছে আৱাজ দিছে তেতিয়াহ'লে ইয়াত পাৰ্ট দিব নালাগিছিলে হয়নে এই পাৰ্ট দিছে কাৰণে আমি পাৰ্টটো ধৰি লৈছো সৰি পাৰ্ট দিছে কাৰণে আমি ইয়াত পাৰ্টটো ধৰি লৈছো 1 বুলি ঠিক আছে ওকে আমি এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়িম এতিয়া আমি আহি গলো 7 নম্বৰ প্ৰশ্নটোলৈ চোৱা একদম সহজ প্ৰশ্ন ইন স্কুল কম্পিটিশন অফ মডেল ৰিডিং আদৰ্শ পাঠ Utpal completed 5/6 part of the allotted portion in 3 minutes and Runjun completed 10/11 part of the allotted page in the same time মানে 3 মিনিটতে সমাপ্ত কৰিছে who reads more এটা কোনে বেছি পঢ়িলে তাৰ কাৰণে আমি জানিবৰ কাৰণে এটো আমি কি কৰিব লাগিব আনসাৰ লিখি লওঁ আনসাৰ লিখিবলা একো নকৰিবা তোমালোকে জাস্ট পোৰশন কিটা লিখি দিয়া পাৰ্ট কিটা লিখি দিয়া পাৰ্ট কিটা কি কি আছে 5/6 আৰু 10/11 তাৰ পিছত আমি কি কৰিব লাগিব চাব লাগিব কোনে বেছি পঢ়িছে আমি তো এনেকৈ ধৰিব নোৱাৰো কোনে কিমান বেছি পঢ়িলে আমি নাজানো কি কৰিব লাগিব এলসিএম লৈ লম এলসিএম লৈ ললে ওলাই যাব 6 আৰু 11 ৰ যদি এলসিএম লও 6 11 যা কিমান হ'ব 66 হ'ব ঠিক আছে এটা 6 ৰ আৰু 11 ৰ কিমান হ'ল 66 হ'ল ঠিক আছে এতিয়া 11 10/11 11 ৰ লগত 6 ইনটু কৰিলে 66 আৰু 10 ৰ লগত 6 ইনটু কৰিলে 60 আৰু 6 ৰ লগত 11 ইনটু কৰিলে 66 5 ৰ লগত 11 ইনটু কৰিলে 55 এটা তোমালোকে নিজে কোৱা কোনে বেছি পঢ়িছে obviously এই পোৰশনটোৱে বেছি পঢ়িছে এই পোৰশনটো কাৰ আছিল Runjunor আছিল লিখি দিয়া ডাইৰেক্ট therefore Runjun reads more আৰু বেছি ভাবিব নালাগে তোমালোকে চাবা কি দিছে ফ্ৰেকশনত দিছে মানে এলসিএম লাগিবই এলসিএম কৰি ললে আমি গম পাম কোনে বেছি পঢ়িছে বাস হৈ গল এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো এতিয়া আমি আহি গলো 8 নম্বৰ প্ৰশ্নটো একেবাৰে ইজি সো ৰিতা ৰিড 3/5 part of short story book of 75 pages how many pages of the book are left to read কৈছে যে ৰিতাই এটা ষ্টৰী বুকৰ 70 পেজৰ বুকৰ 3/5 part পঢ়িলে আৰু এতিয়া কি কৈছে how many pages of the book are left এতিয়া আমাক খুদিছে যে এই বুকখনৰ আৰু কেটা পেজ বাকি আছে total number of pages একোন লিখিব নালাগে কি বুক এবিলা আমাৰ কোনো দৰকাৰ নাই আমাৰ ডাইৰেক্ট কি আছে হেতুকে লিখিম total number of pages 75 Rita reads এটা Rita reads কি হ'ব কৈছে যে 3/5 part of বুলি কৈছে of মানে into হদাই মনত ৰাখিবা 3/5 part of story book of 75 pages তেতিয়া 75 ৰ লগত কি কৰিম into কৰিম 3/5 কিমান হ'ব 5 15 যা 75 হয় না নহয় হয় তাৰপিছত 15 3 যা কিমান হ'ব 15 3 যা 45 pages এটো কিমান পালে ৰিতাই যদি পঢ়ে 45 টা পেজ 75 টাৰ ভিতৰত তে বাকি কিমান থাকিলে therefore the pages left to read এনেকে লিখি দিয়া 75 minus 45 কাৰণ 45 টা পঢ়িলে ইকুৱেল টু কিমান হ'ব 75 over 45 minus কৰিলে 30 pages হৈ গ'ল আমাৰ আনসাৰ ইমান দীঘলীয়া নকৰিবাই সৰু সৰু কৰি ৰাখিবা খালি অংকটো বুজা কি কৈছে যে 75 পেজৰ ভিতৰত 3/5 পাৰ্ট পঢ়িছে মানে 75 ৰ 3/5 পাৰ্ট কিমান হয় 45 হয় তেতিয়া হলে বাকি কিমান থাকিলে 75 ৰ যদি 45 মাইনাস কৰি দিও 30 পেজ থাকিলে পঢ়িবৰ কাৰণে বাস হৈ গ'ল সিম্পল হৈ গ'ল এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গ'লো 9 নম্বৰটো মানে এজ ইট ইজ তোমাৰ এটৰ নিচিনাই হয় কেনেকৈ কলো চোৱা a man has 200 rupees with him এজন মানুহৰ 200 টকা আছিল তেওঁৰ হাতত he paid 1/5 মানে কি 1/5 of the amount bus fare মই কৈছো যে 1/5 part of the amount কি কৰিলে বাস ভাড়া দিলে এতিয়া how much amount was left with him এতিয়া কিমান টকা বাকি থাকিলে এটো তোমালোকে নিজে ট্ৰাই কৰিবা কেনেকৈ 200 টকা আছিল
টোটেল এমাউণ্ট কিমান আছিলে 200 rupees আৰু হি পেড বাছ ফেয়াৰ লিখিবা ইকুৱেল টু 200 ইনটু 1/5 200 ইনটু 1/5 কৰিবা কেনসেল আউট কৰিবা কিমান হয় উলিয়াবা তোমালোকে মোক কমেন্ট কৰি জনাবা উত্তৰটো কিমান পাইছা আৰু যদি কৰিব লাগে কবা মোক মই তোমালোকক হোমৱৰ্কখিনি মই WhatsAppৰ যেটো চেনেল আছে তাত ভিডিও আকাৰে পাই যাবা সেই কাৰণে ডেসক্ৰিপচনত থকা যেটো লিংক আছে WhatsAppৰ চেনেলৰ হেতু তোমালোকে জয়েন হৈ লবা কাৰণ যিখিনি হোমৱৰ্ক তোমালোকে নোৱাৰা সেইখিনি মই তাতে প্ৰভাইড কৰিম ঠিক আছে এতিয়া আমি 10 নম্বৰটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 10 নম্বৰ প্ৰশ্নটো সোৱা কি কৈছে আউট অফ টু ওয়াটাৰ ট্যাঙ্কস ইন ৰঞ্জুস হাউস ৰঞ্জুৰ ঘৰত দুটা কি আছিল পানী টেংকি আছিল ইচ হ্যাড 500 লিটাৰস অফ ওয়াটাৰ দুইটাতে কিমান আছিল 500 লিটাৰ পানী আছিল ইন দা মৰ্নিং ৰাতিপুৱা 3/5 parts of water one tank was used for bathing আৰু এটা ট্যাঙ্কৰ পৰা কি কৰিছে 3/5 parts পানী ইউজ কৰিছে কিহৰ কাৰণে গা ধোৱাৰ কাৰণে গা ধোৱা আৰু হেৰি ওয়াশিংৰ কাৰণে and 1/4 part of that water of the other tank মানে 2 নম্বৰ ট্যাঙ্কৰ was used for cooking আৰু ৰান্ধাৰ কাৰণে 1/4 part আৰু এটা ট্যাঙ্কৰ পৰা ইউজ কৰিছে what was the total water remaining in the two tanks এটো একদম ইজি আনসাৰটো কি হ'ব দুটা পাৰ্টত ভাগ কৰি লবা তেতিয়া হলে সহজ হ'ব এবিলাক অংক যেতিয়া দুটা পাৰ্ট হয় কেস 1 কেস 2 কৰি লবা মই আগতো কৈছো তোমালোকক কিছুমান অংক মই কৰি দেখুৱাইছো কেস 1 কেস 2 কৰি লবা কেস 1 ত কি আছিল টোটেল ওয়াটাৰ লিখি লবা 500 লিটাৰ এল বুলি লিখিছো আৰু এতিয়া কি লিখিম water used কিমান হৈছে 3/5 part of the water of one tank মানে 500 into 3/5 এটা 5 1 is 5 0 0 এটা কিমান হ'ব 100 into 3 equal to 300 liter মানে কি হৈছে ইউজ হৈছে therefore water left কিমান হ'ব 500 minus 300 equal to কিমান হ'ব 200 liter ফার্স্ট যেটো ট্যাঙ্ক আছে হেতু কিমান লিটাৰ বাকি থাকিলে ওয়াটাৰ লেফট 200 লিটাৰ বাকি থাকিলে এটা সেকেন্ডটো কৰিম সোৱা সেম এজ ইট ইজ কৰিম টোটাল ওয়াটাৰ ইকুৱেল টু 500 লিটাৰ ঠিক আছে ওয়াটাৰ ইউজ কিমান কৰিলে 1/4 পাৰ্ট হয়নে 500 into 1/4 এটা কিমান হ'ব 4 1 is 4 তাৰ পিছত কিমান হ'ল 10 থাকিলে 4 2 is 8 8 ৰ পৰা 10 over 8 গল 2 থাকিলে 2 5 is 4 5 is 20 125 লিটাৰ ইউজ কৰিলে therefore water left পানী কিমান বাকি থাকিলে water left equal to 500 minus 125 দিব 375 লিটাৰ ওকে আমাৰ টোটাল আহি গল এতিয়া therefore আমাৰ ওয়াটাৰ লেফট এটো আছিল 200 আৰু এটো হ'ল 375 সৰি therefore water remaining in the two tanks কি হ'ব এই দুটা প্লাস কৰি দিয়া 200 plus 375 কিমান হ'ব 575 লিটাৰ ক্লিয়াৰ হৈছে কেস 1 কেস 2 কে কৰিবা তোমালোকৰ ইজি হ'ব ঠিক আছে এতিয়া আমি 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 11 নম্বৰ প্ৰশ্নটোলৈ সোৱা 11 নম্বৰ প্ৰশ্নটো কি কৈছে ববিতা টু 1/4 part of a cake for eating ববিতা কি কৰিছিলে 1/4 part কেক লৈছিলে খাবৰ কাৰণে ধৰা মই এটা বুজাই দিছো তোমালোকক এটো এটা কেক ধৰা এটো ধৰা চাৰিটা ভাগ কৰিলো এই চাৰিটা ভাগৰ পৰা এটা ভাগ কি কৰিছিলে ববিতাই খাবলৈ লৈছিলে ঠিক আছে এই ববিতা এটা পাৰ্ট কি কৰিছিলে খাবলৈ লৈছিলে কিন্তু কি হ'ল তাৰ এটা সাম কি কৰিছে সোৱা এটা সোৱা ইয়াত কি কৈছে her brother came and snatched away 2/5 part from her part এটা কৈছে তাৰ ভাইকে আহি পেলা 2/5 part কি কৰিলে খাই দিলে লৈ গল what part of the cake could ববিতা eat এতিয়া ববিতা কিমান পাৰ্ট খালে হেতু ওলাব দিছে আনসাৰটো আমি কৰি লওঁ ববিতা took 1/4 part her brother snatched
হাৰ ব্ৰাদাৰ্ছ নেষ্ট কিমান পাৰ্ট কৰিছে 2/5 পাৰ্ট তাৰ পৰা ফ্ৰম হাৰ পাৰ্ট ঠিক আছে তেতিয়া কিমান এইটো আমি ইয়াতে কৰি দিব পাৰোঁ একচুৱেলি 2/5 পাৰ্ট ফ্ৰম হাৰ পাৰ্ট কিমান 1/4 এইটো চোৱা 2 1 2 2 2 4 কিমান পালোঁ 1/10 পাৰ্ট 1/10 পাৰ্ট কি কৰিলে তাৰ ভাইকে লৈ গ'ল এতিয়া ববিতাৰ পাৰ্ট কিমান হ'ব therefore ববিতা ইট ইকুৱেল টু কিমান হ'ব 1/4 পাৰ্টৰ পৰা এইটো যেটো লৈ গ'ল এইটো পাৰ্ট মাইনাছ কৰি দিলে হৈ গ'ল 4 আৰু 10ৰ এলচিএম কিমান হ'ব 4 আৰু 10ৰ এলচিএম 20 হয় তোমালোকে চাই ল'ব পাৰিবা ইয়াত 4 আৰু 10 দি পেলাই 2 দি ডিভাইড কৰি চাবা 2 2 4 2 5 10 5 2 10 10 2 20 এতিয়া 4 লগত 5 ইনটু কৰিলে 20 হ'ব তো 5 1 5 মাইনাছ ইয়াত 10 2 20 আৰু 1 2 2 ইকুৱেল টু কিমান হ'ব 5 পৰা 2 মাইনাছ কৰিলে 3/20 এইটো হ'ল আমাৰ আনসাৰ পাই গ'লো একদম সহজ আছিলে চোৱা আকবাৰ বুজাই দিছোঁ ববিতাই কি কৰিছিলে কেক লৈছিলে 1/4 পাৰ্ট এটা কেকৰ 1/4 পাৰ্ট লৈছিলে খাবৰ কাৰণে কিন্তু তাৰ ভাইকে কি কৰিলে লৈ গ'ল কিমান 2/5 পাৰ্ট 2/5 পাৰ্ট কাৰ পৰা লৈছে ববিতাৰ পাৰ্টৰ পৰা লৈছে সেইকাৰণে 2/5 ইনটু 1/4 ইকুৱেল টু কিমান পাৰ্ট নিলে 1/10 পাৰ্ট এতিয়া ববিতা কিমানখিনি খাব তাৰ পাৰ্টৰ পৰা 1/10 গুচি গ'ল তো মাইনাছ কৰি দিলে 3/20 ঠিক আছে এতিয়া আমি 12 নম্বৰটোলৈ আগবাঢ়িম এতিয়া আমি আহি গ'লোঁ 12 নম্বৰ প্ৰশ্নটোলৈ চোৱা 12 নম্বৰ প্ৰশ্নটো আউট অফ ৰেডিমেড চাৰ্ট ইন এ শ্বপ এখন দোকানত কি আছিলে ৰেডিমেড চাৰ্ট আছিলে কি আছে 1/9 পাৰ্ট আৰু হোৱাইট 1/9 পাৰ্ট আছিলে হোৱাইট আৰু 5/9 পাৰ্ট আছিলে ব্লু এণ্ড দ্য ৰেষ্ট আৰ য়েল্লো আৰু কি কৈছে বাকীকেইটা কি আছিলে য়েল্লো ৰঙৰ আছিলে ইফ দ্য নাম্বাৰ অফ য়েল্লো চাৰ্ট ইজ 72 হোৱাট আৰ দ্য নাম্বাৰ অফ চাৰ্ট আদাৰ ভেৰাইটিজ এই আমি যিহেতু আমি আগৰ অংককেইটা কৰিছিলোঁ নহয় 6 7 এইবিলাকৰ নিচিনাই হ'ব let the total part আমি ধৰি লৈছোঁ 1 এতিয়া কি কৈছে আমাৰ নাম্বাৰ অফ য়েল্লো চাৰ্ট লাগে ন এতিয়া চোৱা তোমালোকে যদি হোৱাইট চাৰ্ট 1/9 হয় আৰু ব্লু চাৰ্ট 5/9 হয় তেতিয়াহ'লে এই দুটা যদি পাৰ্ট মাইনাছ কৰি দিওঁ 1ৰ পৰা তেতিয়াহ'লে কি ওলাই আহিব পাৰ্টটো য়েল্লো পাৰ্ট আহি যাব therefore yellow shirt এনেকৈ নহয় therefore total number of yellow part equal to কি হ'ব 1 minus এইকেইটা পাৰ্ট কি কৰিবা প্লাছ কৰি দিবা এতিয়া 1 minus ইয়াত এলচিএম লোৱাৰ দৰকাৰ নাই কাৰণ দুইটাই 9 9 আছে 9 আৰু 5 + 1 কিমান হ'ব 6 হ'ব ডাইৰেক্ট হ'ব ইয়াত আকৌ এলচিএম ল'ব লাগিব 1 আৰু 9ৰ এলচিএম 9 হ'ব 9 1 9 মাইনাছ এইটো 9 আছে 6 হ'ব কিমান হ'ব 3/9 এতিয়া চোৱা 3/9 পাৰ্ট কি হ'ল য়েল্লো therefore total number of yellow shirt কিমান হ'ব 72 দিয়া আছে এতিয়া therefore total number of কি কৈছিলে ইয়াত total number of shirt in the shop কিমান হ'ব 72ৰ লগত কি কৰিম এই পাৰ্টটো যেটো পালো এই পাৰ্টটো ৰেচিপ্ৰকেল কৰি দিম ৰেচিপ্ৰকেল মানে 9/3 কৰি দিলোঁ কিমান হ'ব 3 দি 72 কেনসেল কৰি দিম 3 2 6 আৰু 3 2 6 1 ৰিমেইনিং 12 হ'ল 3 4 12 এটা 24 * 9 24 9 যা কিমান হ'ব এটা কৰি চোৱা লাগিলে অসুবিধা লাগিলে কৰি চাবা 9 4 36 ৰিমেইনিং 3 9 2 18 + 3 21 216 এইটো আনসাৰ হৈ গ'ল বুজি পাইছা কি কৰিলোঁ ফাৰ্ষ্টত আমি ল'লোঁ যে টোটেল পাৰ্ট কিমান আছিলে 1 আছিলে তাৰপিছত দুটা পাৰ্ট মাইনাছ কৰি দিলোঁ তে য়েল্লো পাৰ্টটো ওলাই আহিলে টোটেল নাম্বাৰ অফ য়েল্লো চাৰ্ট দিয়া আছে গিভেন এইটো গিভেন বুলি লিখি দিলে হ'ল ওপৰত গিভেন টোটেল নাম্বাৰ অফ য়েল্লো চাৰ্ট 72 ঠিক আছে এতিয়া টোটেল নাম্বাৰ অফ চাৰ্ট ইন দ্য শ্বপ যিহেতু দি দিছে যে য়েল্লো চাৰ্টৰ সংখ্যা কিমান 72 আৰু য়েল্লো পাৰ্ট কিমান পাইছিলোঁ 3/9 এইটো কাটাকাটিও কৰিব পাৰোঁ কিন্তু কৰা নাই
তাৰপিছত তোমালোকে কি কৰিবা ইয়াত তোমালোকে 72 ইনটু এইটো ৰেচিপ্ৰকেল কৰি দিবা ওলাই যাব ঠিক আছে এতিয়া তোমালোকৰ মই আজি কিমানলৈকে কৰালো 12 নম্বৰলৈকে কৰাই দিলো আৰু 13 নম্বৰটো তোমালোকে নিজে পাৰিবা যেহেতু এইটো তোমাৰ কি কৰিব লাগে এইটো fill in the blanks কৰিব লাগে ঠিক আছে ধুনিয়াকৈ বুজি পাইছা যদি আজি ভিডিওটো ভাল লাগিছে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকক কৈ দিছো যে যি ধৰণৰ অসুবিধা থাকিলে তোমালোকে কমেন্ট কৰি জনাবা আৰু লগতে ডেসক্ৰিপচনত থকা WhatsApp চেনেলৰ লিংকটো তোমালোকে জয়েন হৈ ল'বা ঠিক আছে ধন্যবাদ